তো আজি এই ভিডিঅ'টো কৰা হৈছে এটা বিশেষ সংক্ৰান্তত, যিটো আমাৰ ভেন্দি আমাৰ সৰু সুৰাকৈ যিটো আমাৰ খেতি ঘৰতে কৰিছোঁ, তাতে বিভিন্ন ধৰণৰ পোক লাগিছে। যিটো কেৰেলোৱাৰ নিচিনা দীঘল দীঘল, তাতে এইখিনিতে পোক আছে। খুলি চাব লাগে, এইটো খুলি চালে এটা পোক এটা দেখা পোৱা যাব। সেইটো এনেকুৱা পোক এটা হৈছে। প্ৰথমে ই পোৱালি দিয়ে বা ই নিজেই পোৱালি হৈ পেলাই তাৰপিছত এনেকৈ এটা চেপি পেলাই মাৰি দিয়া হ'ল। আৰু এইটো পোকটো ডাঙৰ হ'লে এনেকুৱা হৈ যায়। গতিকে এই পোকটোক আমি কি কৰিব লাগিব, নিজে এতিয়া হাতেৰে পোকটো গুচি গ'ল বাৰু, তলত পৰিলেগৈ। যিয়ে নহওক কেনেকৈ কৈ তাক আমি নিজে যিমানখিনি আমি চকুৰে দেখা পাইছোঁ, সেইখিনি সিমান পৰ্যায়ত আমি ইয়াক নিজে আঁতৰাবলৈ যত্ন কৰিছোঁ। এই পাতখিলা বেক চাইডে চাওঁচোন। বেক চাইডে এই লেটাটো বান্ধিবলৈ নিচিনা ধৰিছিলে, কিন্তু এতিয়ালৈকে হোৱা নাই। লেটা পোকৰ নিচিনা দীঘল দীঘল কেৰেলোৱা টাইপ, গ্ৰীণ কালাৰ, লোপাৰ জাতীয় এইটো। এইটো সেইখিনি আৰু নিজে হাতেৰে এইখিনি যিখিনি আমি ব্যৱহাৰ কৰি এইটো জৈৱিক পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰা এটা প্ৰক্ৰিয়া বুলি ক'ব পাৰি। এতিয়া এই যিখিনি পুলি আছে, পুলিত এটা অলৰেডি ইয়াক খাই আছে। এই চোৱা, এটা খাই আছে, এইটো পুলিটো এইটোত খাই আছে। এইটো হালধীয়া নিচিনা হৈ আছে। এইটো এনেকৈ দি পেলাই আমি চেপা মাৰি ইয়াক হেৰি কৰি দিছোঁ, আৰু উপায়টো নাই। গতিকে এইখিনি পাতত বিশেষ একো দেখা নাই, চব ঠিকেই দেখিছোঁ, সুস্থই দেখিছোঁ। এই পাতটো মেতুৰা হৈ আছে, নিশ্চয় ইয়াৰ ভিতৰত এটা সোমাই আছে। এই পাতটো মেতুৰা হৈ আছে। ছেকেণ্ড পাতটো, এই কিনাৰ পাতটো, এইটো এই পাতটোৰ ভিতৰত সোমাই থাকিব পাৰে। পাতটো পেলাই দিলোঁ ছিঙি পেলাই। আৰু তেনেকৈ এইটো মই যি দেখিলোঁ, এইটো চায়ে থাকিব লাগিব ইয়াক, মানে প্ৰতিদিনেই চাব লাগিব আচলতে, অলপ অলপ এবাৰ দুবাৰ। যদি পোক ক'ৰবাত ভিতৰে থাকে, সিহঁতি নিজে নিজে আকৌ কণী পাৰে এটা প্ৰক্ৰিয়া। জোনাকী পোকৰ দৰে সেই পোকজনী এই পাতখিলা খাই দিছে অলৰেডি, বেয়াকৈ খাইছে এই পাতখিলা। গতিকে এইখিনি আকৌ প্ৰতিদিনে মাজতে চোৱা হোৱা নাছিলে। গতিকে আজি আকৌ অহাৰ লগে লগে ভালকৈ যেতিয়া চাইছোঁ, এই অৱস্থা হৈ আছে। গতিকে ইয়াক আকৌ ভালকৈ প্ৰতিদিনে চাব লাগিব, চাই পেলাই দেখা যাওক কি হয়, কেনেকৈ কি কৰিব পাৰোঁ। তাৰ পোকখিনি কমাব লাগিব। কৰাৰ লগে লগে পাতবোৰ সুস্থ আৰু সবল হ'ব, আৰু গছজোপা আৰু আপোনাৰ ভেন্দি লাগি থাকিব। ঠিক আছে, ইয়াৰ কাৰণে কি কি কেমিকেল ব্যৱহাৰ কৰিব লাগে সেইখিনি কথা ক'ম বেলেগ এটা ভিডিঅ'ত। ঠিক আছে, চাই থাকিবচোন ভিডিঅ'টো। আৰু নতুন নতুন কি কৰিব আমাৰ সমস্যাবোৰ আহে, তাক কেনেদৰে সমাধান কৰোঁ তাকে দেখুৱাম আগলৈ। ধন্যবাদ।